নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক সেম টপিকৰ ওপৰত আলোচনা কৰিম। আৰু আজিৰ বিষয়বস্তু হৈছে আপোনালোকে থাম্বনেইলত দেখিছে বিলৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড এখন বিল, ৰাইট টু ডিছকানেক্ট। এই বিলখনৰ বিষয়ে আমি জানিম। লগতে ষ্টেটিক পাৰ্টত যিটো আমাৰ প্ৰিলিমিনাৰীৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় বা মেইনছতো অহাৰ সম্ভাৱনা থাকে, গতিকে আমি বিভিন্ন ধৰণৰ বিল সেই বিষয়ে জানিম। তাক কি ধৰণে ডিফাৰেঞ্চিয়েট কৰিব পাৰি ইটোৰ লগত সিটো, কাৰণ প্ৰিলিমিনাৰীত সেই ডিফাৰেঞ্চিয়েশ্যনৰ ওপৰতে কুৱেশ্যন আহে। গতিকে আজি আমি সেই বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে ৰাইট টু ডিছকানেক্ট বিল 2025 was recently introduced in Lok Sabha by MP Supriya Sule to promote work-life balance. খুব চিম্পল কথা হয়, ৰাইট টু ডিছকানেক্ট এই বিলখন আমাৰ যিটো ৱৰ্কিং আৱাৰ থাকে, ৱৰ্কিং আৱাৰৰ পাছত আমাক এটা ৰাইট প্ৰভাইড কৰিব সেই বিলখনৰ জৰিয়তে। আৰু বিল কেতিয়া এক্ট হয় এই বিষয়ে মই যিসকল নিউ কামাৰ তেওঁলোকক কওঁ, বিল এখন পাছ কৰাৰ পিছত, গৃহীত হোৱাৰ পিছত যেতিয়া আমি প্ৰেচিডেণ্টৰ এছেণ্ট পাওঁ, প্ৰেচিডেণ্টৰ যেতিয়া ছিগনেচাৰ পাওঁ, তেতিয়া সি এক্টলৈ পৰিণত হয় আৰু সেই আইন আমি সকলোৱে মানি চলিব লাগে। এতিয়া ৰাইট টু ডিছকানেক্ট খুব সংক্ষেপে যদি কওঁ, it is the right of workers not to engage in work-related activities or communications through digital tools, including smartphones, tablets, laptops, and desktop computers or other communication tools outside working hours without fear of punishment. এতিয়া আমাৰ দৈনন্দিন লাইফত এনেকুৱা হয়, অফিচ টাইমৰ পাছতো যদি কিবা কাম আহে আমি ডেফিনেটলি কৰিব লাগিবই। আমি নকৰিলেও আমাৰ মনত এটা ভয় থাকে যে আমি পানিছমেণ্ট পাম নেকি, এনেকুৱা ধৰণৰ। কিন্তু এই বিলখনত এনেকুৱা এটা প্ৰভিজন অনা হৈছে যে ৱৰ্কিং আৱাৰ যিটো আমাৰ অফিচ টাইমৰ পাছত আমি স্মাৰ্টফোনৰ জৰিয়তে হওক, লেপটপৰ জৰিয়তে হওক বা কম্পিউটাৰ এপ্লিকেশ্যনৰ জৰিয়তে হওক, আমি কোনো ধৰণৰ অফিচ কাম যদি আমাৰ আহে, আমি সেই কামৰ পৰা অফিচ টাইমৰ বাহিৰত আমি উইদাউট ফিয়াৰ অফ এনি পানিছমেণ্ট আমি থাকিব পাৰিম। সেই ধৰণৰ এটা প্ৰভিজন ইয়াত ৰখা হৈছে। গতিকে কৈছে যে ৰাইট টু ডিছকানেক্ট এইমছ টু প্ৰটেক্ট এমপ্লয়ী হেল্থৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মই খুব সংক্ষেপে কৈ যাওঁ, আপোনালোকে PDF-টো মোৰ টেলিগ্ৰাম চেনেলত পাব, গতিকে নিজেও পঢ়িব পাৰিব। গতিকে ফাৰ্ষ্ট হ'ল হেল্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ছেকেণ্ড, এনচিয়ৰ কমপ্লায়েন্স উইথ ৱৰ্কিং আৱাৰ্ছ টু ৰিইনফৰ্চ ডেজিগনেটেড ৱৰ্কিং আৱাৰ্ছ এণ্ড নেচেচাৰী ৰেষ্ট পিৰিয়ড। গতিকে আমি যাতে এটা প্ৰয়োজনীয় যাতে জিৰণি সময় পাওঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৰু ৱৰ্কিং এটা ডেফিনিট টাইম প্ৰভাইড কৰা হ'ব। মেইনটেইন ৱৰ্ক লাইফ বেলেঞ্চ খুব জৰুৰী হয়, গোটেইখিনি ইয়াত সোমাই পৰে ৱৰ্ক লাইফ বেলেঞ্চ বুলি ক'লে, পাৰ্চনেল হওক, ফেমিলি লাইফছৰ ক্ষেত্ৰত। লিগেল ফ্ৰেমৱৰ্ক, দেয়াৰ ইজ ন' স্পেচিফিক ল এনচিয়ৰিং দ্য ৰাইট টু ডিছকানেক্ট ইন ইণ্ডিয়া। এতিয়ালৈকে নাই। আমি যদি মনত পৰে ফ্ৰেন্সত এনেকুৱা ধৰণৰ আছে, গতিকে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা প্ৰয়োজন এতিয়ালৈকে হৈ উঠা নাই। ইয়াত কনষ্টিটিউচনেল ছাপোৰ্ট আমি কোনটো আৰ্টিকুলৰ পৰা পাওঁ প্ৰিলিমিনাৰীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয়। আৰু এটা কথা আমি মনত ৰাখিম যে বৰ্তমানলৈকে ভাৰতবৰ্ষত কোনো ধৰণৰ এনেকুৱা প্ৰভিজন নাই। গতিকে আৰ্টিকুল 38টো ইয়াৰ লগত জড়িত, পিপলছ ৱেলফেয়াৰৰ লগত জড়িত, আৰু আৰ্টিকুল 39E ছেফগাৰ্ডছ ৱৰ্কাৰ্ছ হেল্থ এণ্ড ষ্ট্ৰেংথ। গতিকে এই দুটা আৰ্টিকুল আমাৰ কাৰণে পৰীক্ষা পাৰ্পজত খুব গুৰুত্বপূৰ্ণ হয়, আমি মনত ৰাখিম। জুডিচিয়েল ভিউৰ ক্ষেত্ৰত আমি ছাপোৰ্ট পাওঁ, যেনেকৈ বিশাখা ভাৰ্চেছ ষ্টেট অফ ৰাজস্থান এটা জাজমেণ্ট আহিছিল, ৰবীন্দ্ৰ কুমাৰ ধাৰিৱালৰ 2021 এটা জাজমেণ্ট, য'ত ৰিকগনাইজ কৰা হৈছে ডিগনিটি এট দ্য ৱৰ্ক প্লেছত যিটো ডিগনিটিৰ প্ৰয়োজন হয় তাক গুৰুত্ব আৰোপ কৰা হয় এই জাজমেণ্টৰ জৰিয়তে, ছাপৰ্ট ৰিজনেবল একমডেশ্যন অফ ৱৰ্কাৰ্ছ। গতিকে কনষ্টিটিউচনেল ছাপৰ্টৰ ক্ষেত্ৰত আমি এই দুটা কথা মনত ৰাখিম, আৰ্টিকুল 38 আৰু আৰ্টিকুল 39E, আৰু লগতে জুডিচিয়েল ভিউ আমি জাজমেণ্ট দুটা মনত ৰাখিম। গতিকে ৰাইট টু ডিছকানেক্ট বিলৰ বিষয়ে কৈছে, প্ৰপ'জেছ কোম্পানী লেভেল ৰুলছ এণ্ড প্ৰট'কলছ অন আফটাৰ আৱাৰ্ছ কমিউনিকেশ্যন। আফটাৰ আৱাৰ্ছৰ কথা ইয়াত মনত ৰাখিম। It requires employees' welfare committees for negotiation with staff. It mandates penalties for companies violating the provision. It is an important part. It proposes digital detox centers and an employees' welfare authority. আমি বডিৰ ক্ষেত্ৰত ডিটক্সিকেশ্যনৰ কথা শুনিছোঁ যে আমাৰ শৰীৰত অপ্ৰয়োজনীয় বস্তুবোৰ যি ধৰণে আমি ডিটক্স কৰোঁ, ঠিক তেনেকৈ ডিজিটেল ডিটক্স চেণ্টাৰৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে। ডিজিটেল ডিটক্স চেণ্টাৰ অৰ্থাৎ আমাৰ মোবাইল ফোন, লেপটপ এইবিলাক আমি তাত ৰখাৰ কথা ইয়াত কৈছে, আমি ব্যৱহাৰ নকৰিম। গতিকে ৰাইট টু ডিছকানেক্ট এৰাউণ্ড দ্য ৱৰ্ল্ড, মই অলৰেডি ক'লোঁ ফ্ৰেন্সত ফাৰ্ষ্ট কাণ্ট্ৰি টু ইনেক্ট ফৰ্মেল ৰাইট টু ডিছকানেক্ট ল ইন 2017। মই ফ্ৰেন্সৰ কথা কৈছোঁ, বেলজিয়ামতো আছে, আৰ্জেণ্টিনা, পৰ্তুগাল, অষ্ট্ৰেলিয়া। গতিকে এইকেইটা পইণ্ট আমি মনত ৰাখিম। কোন কোন কাণ্ট্ৰিত আছে আমাৰ এই ধৰণে দিব পাৰে, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ফলোজ ৰাইট টু ডিছকানেক্ট। এই ধৰণৰ যদি কথা আহে তেন্তে আমি এইকেইটা মনত ৰাখিম। লগত ইণ্ডিয়া দি দিব ডেফিনেটলি, ইণ্ডিয়াত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এক্ট হোৱা নাই। এতিয়া আজিৰ আমাৰ এই বিলখনৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো ষ্টেটিক পাৰ্ট হ'ল, সেইটো হৈছে যে আমি কি ধৰণৰ বিলছ আমি ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত পাওঁ।
লক্ষ্মীকান্তত সবিশেষ দিয়া আছে, বাট মই ইয়াত খুব শ্বৰ্ট এণ্ড প্ৰিচাইজলি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। আমি কেইবা ধৰণেও পাওঁ, বেছড অন পাৰ্চন ইন্ট্ৰডিউচিং, কোনে ইন্ট্ৰডিউচ কৰিছে বিলখন তাৰ ওপৰত ডিপেণ্ড কৰি পাব্লিক বিল বা গভৰ্ণমেণ্ট বিল আৰু প্ৰাইভেট বিল আমি পাওঁ। কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই নেচাৰ অফ কণ্টেণ্টৰ ওপৰত থাকে অৰিজিনেল, এমেণ্ডিং, কনচলিডেটিং আৰু ৰিপিলিং, আৰু প্ৰচিডিঅৰ অফ পাছেজ, অৰ্থাৎ কি ধৰণে পাছেজ হ'ব, কি ধৰণে পাছ হ'ব তাৰ ওপৰত ডিপেণ্ড কৰি থাকে অৰ্ডিনাৰী বিল, মানি বিল, ফাইনেন্স বিল, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল। ইয়াত যদি আমি কওঁ প্ৰিলিমিনাৰী কাৰণে আমি গোটেইখিনিৰ অন্তত বেছিক নলেজটো আমাৰ প্ৰয়োজনীয় হয়, কিন্তু পাব্লিক প্ৰাইভেট বিল আৰু মানি বিল আৰু ফাইনেন্স বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল আমাৰ কাৰণে খুব জৰুৰী হয়। গতিকে আজি আমি পাব্লিক বিল আৰু প্ৰাইভেট বিলৰ প্ৰথম ডিফাৰেন্সটো আমি চাম। বক্সত মই দি দিছোঁ যাতে সুবিধা হয়। এছপেক্টটো আমি চাম, কি কি কথা ইয়াত উল্লেখ আছে, ডেফিনেটলি আপোনালোকে বুজি পাব। পাব্লিক বিল বা গভৰ্ণমেণ্ট বিল কোনে ইন্ট্ৰডিউচ কৰে, ফাৰ্ষ্ট আমি সেইটো চাম। মিনিষ্টাৰে ইন্ট্ৰডিউচ কৰে পাব্লিক বিল, আৰু প্ৰাইভেট বিল এনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আদাৰ দেন মিনিষ্টাৰ, মিনিষ্টাৰ বাহিৰে যিকোনো ধৰণৰ যিকোনো এমপিয়ে প্ৰাইভেট বিল ইন্ট্ৰডিউচ কৰিব পাৰে। এইটো এটা ইম্পৰ্টেণ্ট হ'ল। কি কি ৰিপ্ৰেজেণ্টছ কৰে, পলিচিজ এণ্ড প্ৰগ্ৰেমছ অফ গভৰ্ণমেণ্ট পাব্লিক বিলত থাকিব, আৰু প্ৰাইভেট বিলত ভিউজ, কনচাৰ্নছ অৰ ইছ্যুজ ৰেইজ বাই ইণ্ডিভিজুৱেল এমপিজ অৰ কনষ্টিটুৱেঞ্চিজ। ভেৰি চিম্পল। ড্ৰাফটিং ৰেছপঞ্চিবিলিটি কোনে ড্ৰাফট কৰিব, পাব্লিক বিল বা গভৰ্ণমেণ্ট বিলৰ ক্ষেত্ৰত কনচাৰ্ন মিনিষ্ট্ৰী থাকিব ইন কনচালটেশ্যন উইথ ল মিনিষ্ট্ৰী, আৰু প্ৰাইভেটৰ ক্ষেত্ৰত মেম্বাৰ ইন্ট্ৰডিউচিং দ্য বিল, যিজন মেম্বাৰে বিলখন ইন্ট্ৰডিউচ কৰিব তেওঁ নিজেই তাৰ ৰেছপঞ্চিবিলিটি ল'ব। নটিচ পিৰিয়ড কিমান থাকিব, নটিচ পিৰিয়ড হৈছে 7 days ইন কেজ অফ পাব্লিক বিল, আৰু প্ৰাইভেট বিলৰ ক্ষেত্ৰত 1 month। পাছ হোৱাৰ চান্সটো কিমান, গভৰ্ণমেণ্ট বিল বা পাব্লিক বিলৰ ক্ষেত্ৰত হাই চান্স আছে, কাৰণ গভৰ্ণমেণ্টৰ ছাপোৰ্ট থাকে, আৰু প্ৰাইভেট বিলৰ ক্ষেত্ৰত চান্সটো খুব ল' হয়, ৰেয়াৰলি পাছ হয়, কাটচিতে পাছ হয়। ইম্পেক্ট অফ ৰিজেকশ্যন, যদি ৰিজেক্ট হয় সেই ক্ষেত্ৰত কি ধৰণৰ ইম্পেক্ট আহিব, পাব্লিক বিলৰ ক্ষেত্ৰত লিড টু লছ অফ কনফিডেন্স ইন গভৰ্ণমেণ্ট এণ্ড ইভেন ৰেজিগনেশ্যন। গতিকে এইটো এটা ডাঙৰ ইছ্যু হৈ যায়, পাব্লিক বিল যদি ফেইল হয় তেন্তে ই গভৰ্ণমেণ্টৰ কনফিডেন্স লছ হয়, আৰু ইভেন ৰেজিগনেশ্যন পৰ্যন্ত হ'ব পাৰে। প্ৰাইভেট বিলৰ ক্ষেত্ৰত কোনো ধৰণৰ গভৰ্ণমেণ্ট ষ্টেবিলিটিৰ ক্ষেত্ৰত কোনো ধৰণৰ ইম্পেক্ট নাথাকে, আমি মনত ৰাখিম। পাৰ্পজটো আমাৰ কাৰণে জৰুৰী, টু ইমপ্লিমেণ্ট গভৰ্ণমেণ্ট পলিচিজ, স্কিমছ অৰ ৰিফৰ্মছ ইন কেজ অফ পাব্লিক বিল, আৰু ইন কেজ অফ প্ৰাইভেট বিল টু হাইলাইট ইছ্যুজ, ছাজেষ্ট ৰিফৰ্মছ অৰ এড্ৰেছ গেপছ ইন এক্সিষ্টিং লজ। গতিকে ইয়াত খুব ডিষ্টিংলি দিয়া আছে। আমি এই ডিফাৰেঞ্চিয়েশ্যনটো জানিলে আমাৰ যিকোনো ধৰণৰ কুৱেশ্যন এটেম্প কৰাৰ ক্ষেত্ৰত প্ৰিলিমিনাৰীত সহায়ক হ'ব। নেক্সট, বেষ্ট অফ কণ্টেণ্টৰ ওপৰত আমি চাম। নেচাৰ অফ কণ্টেণ্টৰ ওপৰত ফাৰ্ষ্ট অৰ্ডিনাৰী বিলছ হয়, নিউ প্ৰপ'জেলছ, আইডিয়াছ, পলিচিজ এইবিলাক ইন্ট্ৰডিউচ কৰিবৰ কাৰণে হয়। নেক্সট আহিল এমেণ্ডিং বিলছ। এমেণ্ডিং বিলছৰ লগত জড়িত মডিফাই, এমেণ্ড বা ৰিভাইজ এই কথাকেইটা থাকিব। এক্সিষ্টিং যি এক্ট আছে তাৰ লক্ষ্যটো হৈছে টু ইম্প্ৰুভ, ক্লাৰিফাই, কাৰেক্ট অৰ আপডেট দ্য লিগেল প্ৰভিজন অফ এক্সিষ্টিং ষ্টেটিউটছ টু ৰিফ্লেক্ট কাৰেণ্ট নিডছ। অৰ্থাৎ ভেৰি চিম্পল, বৰ্তমান সময়ত যিবিলাক ল আছে সেই লবিলাক সময়ে সময়ে তাৰ সলনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰে সময়ৰ লগত। গতিকে তেনেকুৱা ধৰণৰ মডিফিকেশ্যনৰ কাৰণে বা তাক সলনি কৰিবৰ কাৰণে আমি যি ধৰণৰ প্ৰচেষ্টা কৰোঁ, যি ধৰণৰ বিল ইন্ট্ৰডিউচ কৰোঁ, তাক আমি এমেণ্ডিং বিলছ বুলি কওঁ। কনচলিডেটিং বিলছ মানে এইটো কম্প্ৰেহেনচিভ কথা, কনচলিডেট মানে লগ খুওৱা। গতিকে কনচলিডেটিং বিলছ আৰ দ্য ওৱানছ দেট ব্ৰিং টুগেডাৰ শব্দটো ইয়াত মনত ৰাখিব, দ্য এক্সিষ্টিং লজ অন ছাবজেক্ট স্পেচিফিক ছাবজেক্ট। গতিকে দিছ বিলছ কম্বাইন, ষ্ট্ৰিমলাইন এক্সিষ্টিং অৰ অভাৰলেপিং লজ ইনটু এ ছিংগল কম্প্ৰেহেনচিভ ইউনিফাইড ল। গতিকে কেইবাটাও ল যেতিয়া আমি লগ পাম তাক কনচলিডেটিং বিলছ বুলি ক'ম। এক্সপায়াৰিং ল, যিটো এক্সপায়াৰ অলৰেডি হ'ব গৈ আছে, যাৰ কাৰণে এটা ডেফিনিট টাইম পিৰিয়ড এক্সটেণ্ড কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। এক্সপায়াৰিং লজ বা কনষ্টিটিউচনেল বিলৰ জৰিয়তে সেই বিলখিনিক আমি এক্সটেণ্ড কৰিবৰ কাৰণে চেষ্টা কৰোঁ, যিখিনি এক্সিষ্টিং ল যিখিনি অলৰেডি টাইম পিৰিয়ড শেষ হৈছে, ফিক্স টাইম পিৰিয়ড শেষ হৈছে, তাক আমি এক্সটেণ্ড কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। ৰিপিলিং বিলছ, দিছ বিলছ এনুৱেল অৰ এবলিছ লজ দেট আৰ আউটডেটেড। যিবিলাক আউটডেটেড হ'ল বা ইৰেলিভেণ্ট হ'ল বা ৰিডানডেণ্ট হ'ল, সেইবিলাকক আমি এই বিলৰ জৰিয়তে এবলিছ কৰোঁ বা এনুল কৰোঁ। ভেলিডেটিং বিলছ, দিছ বিলছ প্ৰভাইড ৰিট্ৰস্পেক্টিভ লিগেল, শব্দটো মনত ৰখাৰ খুব প্ৰয়োজনীয়তা আছে, ৰিট্ৰস্পেক্টিভ লিগেল ভেলিডিটি টু চাৰ্টেইন পাষ্ট একশ্যনছ অৰ ডিচিশ্যন। গতিকে অতীতত যদি আমি কিবা এটা একশ্যনছ হৈছে তাৰ ওপৰত কৰা সেই কামটোৰ এগেইনষ্টত যদি তাৰ ভেলিডিটিটো আমি বৰ্তমানত বিচাৰোঁ, তেন্তে এই ভেলিডেটিং বিলছৰ জৰিয়তে তাক কৰা হয়। অৰ্থাৎ ৰিট্ৰস্পেক্টিভ লিগেল ভেলিডিটি, অৰ্থাৎ পাষ্ট একশ্যনক যদি বৰ্তমানত ভেলিডিফাই কৰিব লাগে, তেতিয়া আমি এই ভেলিডেটিং বিলছৰ কথা মনত ৰাখিম। নেক্সট আছে বিলছ টু ৰিপ্লেচ অৰ্ডিনেন্স। অৰ্ডিনেন্স প্ৰেচিডেণ্টৰ জৰিয়তে ইছ্যু কৰা হয়, গভৰ্ণৰৰ জৰিয়তে ইছ্যু কৰা হয়, যেতিয়া পাৰ্লিয়ামেণ্ট বা ষ্টেট এছেম্বলি ৰিচেছ অৱস্থাত থাকে, অৰ্থাৎ ছেছনত নাথাকে, তেতিয়া অৰ্ডিনেন্স জাৰি কৰা হয়। গতিকে অৰ্ডিনেন্সবিলাক টেম্পৰী হয়। গতিকে এই অৰ্ডিনেন্সবিলাক ৰিপ্লেচ কৰিবৰ কাৰণে আমি এই ধৰণৰ বিল ব্যৱহাৰ কৰোঁ, বিলছ টু ৰিপ্লেচ অৰ্ডিনেন্সেছ।
কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল খুব জৰুৰী হয়। আমি আজি শ্বৰ্টকৈ চাম। These bills amend, modify or repeal provisions of the Constitution. Constitutional provisions বিলাক যদি repeal বা modify বা amend কৰিব লাগে তেন্তে Constitutional Amendment Billৰ প্ৰয়োজনীয়তা আহি পৰে। তাৰ কাৰণে আমাৰ স্পেচিয়েল মেজৰিটি লাগিব for passage, allow restructuring of institution, redefining of powers or addition of new provisions. গতিকে নতুন provisions সংযোগ কৰিবৰ কাৰণে বা বৰ্তমানত থকা যি পাৱাৰ্ছ আছে তাক নতুনকৈ আকৌ সংজ্ঞা দিবৰ কাৰণে ৰিডিফাইন কৰিবৰ কাৰণে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ খুব প্ৰয়োজনীয়তা আছে আৰু সেই প্ৰভিজনটো আমি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল হিচাপে জানো। ইয়াৰ লক্ষ্যটো কি? এডাপ্ট দ্য কনষ্টিটিউশ্যন টু ইভলভিং পলিটিকেল ছ'চিয়েল ইকনমিক নিডছ। বৰ্তমান সময়ত যি ৰাজনৈতিক বা সামাজিক বা অৰ্থনৈতিক পৰিৱৰ্তন আহে সেই পৰিৱৰ্তনৰ লগত যাতে আমাৰ সংবিধানখন খাপ খাই পৰে, গতিকে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলছে সেই ক্ষেত্ৰত সহায় কৰে। আৰু আজিৰ শেষৰ একেবাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল মানি বিলছ আৰু ফাইনেন্স বিলছ। ইয়াৰ আমি ডিফাৰেঞ্চিয়েশ্যনটো চাম আৰু তাৰ লগত জড়িত যি বিষয়বস্তু আছে সেইখিনি আমি ডেফিনেটলি আগন্তুক ভিডিঅ'ত মই কেৱল মাত্ৰ মানি বিলছৰ ওপৰত আপোনালোকৰ কাৰণে ডিছকাশ্যন আগবঢ়াম, কিন্তু আজিৰ ভিডিঅ'টোত আমি মানি বিলছ আৰু ফাইনেন্স বিলৰ ডিফাৰেঞ্চিয়েশ্যনটো চাম। গতিকে এছপেক্ট মানি বিলছ আৰু ফাইনেন্স বিল প্ৰথম অৱস্থাত আপোনালোকে চাব কনষ্টিটিউশ্যনেল বেচিছটো হ'ল মানি বিলৰ কাৰণে আৰ্টিকল 110, ফাইনেন্স বিলৰ লগত জড়িত আৰ্টিকল হ'ল 117, 1 আৰু 3। কণ্টেণ্টটো চাম আমি কি ধৰণৰ কণ্টেণ্ট আছে। মানি বিলে এক্সক্লুচিভলি ডিল কৰে উইথ মেটাৰ্ছ লিষ্টেড ইন আৰ্টিকল 110। 110ত যি মেটাৰ্ছ জড়িত হৈ আছে সেইখিনিৰ ওপৰত ই ডিল কৰে, যেনে টেক্সেশ্যন, বৰয়িং, কনচলিডেটেড ফাণ্ড, এপ্ৰচিয়েশ্যন অফ মানি এটচেট্ৰা। ইয়াৰ সবিশেষ আমি লক্ষ্মীকান্তত খুব সুন্দৰকৈ দিয়া আছে। মই মোৰ এটা ভিডিঅ'ত মই কেৱল মাত্ৰ মানি বিলৰ লগত জড়িত কথাখিনি আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। ফাইনেন্স বিলৰ মেটাৰ্ছখিনি হ'ল ডিলছ উইথ ফাইনেন্সিয়েল মেটাৰ্ছ, ৰেভিনিউ এণ্ড এক্সপেণ্ডিচাৰ, বাট নট এক্সক্লুচিভলি কনফাইন টু আৰ্টিকল 110 মেটাৰ্ছ। গতিকে মানি বিলছৰ লগত জড়িত যি আৰ্টিকল 110 তাত জড়িত মেটাৰ্ছখিনি এক্সক্লুচিভলি নহয়, তাৰ বাহিৰেও ই আদাৰ ফাইনেন্সিয়েল মেটাৰ্ছবিলাক ডিল কৰে। অনলি ওৱান টাইপ কৈছে, টাইপটো এটাই হয় মানি বিল। ফাইনেন্স বিল দুই ধৰণৰ পাওঁ, ফাইনেন্স বিল 1 আৰু ফাইনেন্স বিল 2। ইন্ট্ৰডিউচ কোনে কৰিব পাৰে সেইটো খুব জৰুৰী হয়, কেৱল লোকসভাতে ইন্ট্ৰডিউচ কৰিব পাৰে, সেইটো আমি মনত ৰাখিম পইণ্ট। মিনিষ্টাৰৰ জৰিয়তে কৰিব লাগিব উইথ প্ৰেচিডেণ্টছ ৰিকমেণ্ডেশ্যন। গতিকে মানি বিলত প্ৰথমতে প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যন লোৱা হয়, গতিকে তাত প্ৰেচিডেণ্টে নুই কৰিব নোৱাৰে, গতিকে প্ৰেচিডেণ্টৰ এচেণ্ট আমি ডেফিনেটলি পাওঁ। ফাইনেন্স বিলৰ ক্ষেত্ৰত ফাইনেন্স বিল 1 অনলি ইন লোকসভা উইথ প্ৰেচিডেণ্টছ ৰিকমেণ্ডেশ্যন। ফাইনেন্স বিল 2 কেন বি ইন্ট্ৰডিউচ ইন আইডাৰ হাউচ, ৰিকমেণ্ডেশ্যন নট অলৱেজ ৰিকুৱাৰ্ড। ভেৰি ইম্পৰ্টেণ্ট, এই যিটো এক্সেপশ্যন সেইটো আমি মনত ৰাখিম। ৰাজ্যসভাৰ যি ৰোল হ'ল মানি বিলৰ ক্ষেত্ৰত কোনো ধৰণৰ এমেণ্ডৰ বা ৰিজেক্ট কৰিব নোৱাৰে, কেন নট এমেণ্ড অৰ ৰিজেক্ট, কেন অনলি মেক ৰিকমেণ্ডেশ্যন উইদিন 14 days। টাইমটো মনত ৰাখিম, 14 দিনৰ ভিতৰত ৰিকমেণ্ডেশ্যন পঠাব পাৰিব, এমেণ্ড কৰিবও নোৱাৰে, ৰিজেক্ট কৰিব নোৱাৰে। কিন্তু ফাইনেন্স বিলৰ ক্ষেত্ৰত হেজ পাৱাৰ টু এমেণ্ড ৰিজেক্ট লাইক ইন কেছ অফ অৰ্ডিনাৰী বিল। অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত যি ধৰণে এমেণ্ড কৰাৰ ৰিজেক্ট কৰাৰ প্ৰভিজন থাকে ৰাজ্যসভাৰ ক্ষেত্ৰত, সেইধৰণে ফাইনেন্স বিলৰ ক্ষেত্ৰতো ৰাজ্যসভাই পাৰে, কিন্তু মনি বিলৰ ক্ষেত্ৰত নোৱাৰে। চাৰ্টিফিকেশ্যনৰ ক্ষেত্ৰত ৰিকুৱাৰ্ড চাৰ্টিফিকেশ্যন বাই স্পীকাৰ অফ লোকসভা, লোকসভাৰ স্পীকাৰৰ চাৰ্টিফিকেশ্যনৰ প্ৰয়োজন আছে, কিন্তু ফাইনেন্স বিলৰ ক্ষেত্ৰত কোনো ধৰণৰ চাৰ্টিফিকেশ্যনৰ প্ৰয়োজন নাই। স্কোপৰ ক্ষেত্ৰত আমি চাম, মানি বিলৰ ক্ষেত্ৰত আমি মনত ৰাখিম নেৰৱাৰ অনলি মেটাৰ্ছ ষ্ট্ৰিক্টলি আণ্ডাৰ 110। আৰু ফাইনেন্স বিলৰ ক্ষেত্ৰত কৈছে ব্ৰডাৰ কভাৰ্ছ ফিস্কেল মেটাৰ্ছ বিয়ণ্ড আৰ্টিকল 110। অৰ্থাৎ মানি বিলটো আমি নেৱাৰ এইকাৰণে কওঁ, সি কেৱল মাত্ৰ আৰ্টিকল 110ত থকা মেটাৰ্ছৰ লগত জড়িত, কিন্তু ফাইনেন্স বিল কেৱল মাত্ৰ আৰ্টিকল 110ৰ লগত জড়িত নহয়, তাৰ বাহিৰেও কিছু কিছু মেটাৰ তাত ইনক্লুড হৈ থাকে। গতিকে ইটছ স্কোপ ইজ বিয়ণ্ড 100 আৰ্টিকল 110। গতিকে মানি বিল আৰু ফাইনেন্স বিলৰ ক্ষেত্ৰত এই যিখন চাৰ্ট দিছো এইখন আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব। ই এটা সুন্দৰকৈ ডিফাৰেঞ্চিয়েশ্যন কৰি দিছে আপোনালোকৰ কাৰণে। গতিকে মানি বিল কোনটো আৰ্টিকলৰ লগত জড়িত, ফাইনেন্স বিল টাইপ কি কি আৰ্টিকলৰ লগত জড়িত, আৰু কোনে ইন্ট্ৰডিউচ কৰিব পাৰে, ফাইনেন্স বিলৰ ক্ষেত্ৰত কোনে ইন্ট্ৰডিউচ কৰিব পাৰে, তাৰ স্কোপটো কি মেটাৰ্ছ ইয়াৰ লগত জড়িত আছে, সেই গোটেই কথাখিনি আমি মনত ৰাখিব লাগিব। আৰু সেই গোটেই কথাখিনি মনত ৰাখিবৰ কাৰণে আমি যদি লক্ষ্মীকান্ত এবাৰ ৰিভাইজ কৰোঁ, 110 আৰ্টিকলটো খুব ধুনীয়াকৈ তাত দিয়া আছে, কি মেটাৰ্ছ জড়িত হৈ আছে। আমি বাৰে বাৰে ৰিভাইজ কৰিলে সেই গোটেইখিনি কথা মনত ৰাখিব পাৰিম। টেক্সেশ্যন, বৰয়িং হওক, এই গোটেই শব্দবোৰ আমাৰ মনত ৰ'ব। গতিকে আজিৰ এই ভিডিঅ'টোত আমি বিলৰ কেইবাটাও কথা আলোচনা কৰিলোঁ। বিলৰ টাইপ কি, তিনি ধৰণৰ আমি টাইপ পাওঁ, বেচিছ অফ পাছেজ অফ বিল, বেচিছ অফ নেচাৰ অফ কণ্টেণ্ট, আৰু বেচিছ অফ ইন্ট্ৰডাকশ্যন বা ইন্ট্ৰডিউচিং বাই হোম। গতিকে সেই ধৰণৰ আমি আজি কথাখিনি ইয়াত আলোচনা কৰিলোঁ। প্ৰথম অৱস্থাত আমি চালো যে
পাব্লিক বিল আৰু প্ৰাইভেট বিলৰ ডিফাৰেঞ্চিয়েশ্যনটো কেনেকুৱা ধৰণৰ হয়, শেষৰ ফালে আমি চালো মানি বিল আৰু ফাইনেন্স বিলৰ ডিফাৰেঞ্চিয়েশ্যন কেনেকুৱা হ'ল। গতিকে নেক্সটবোৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত মই মানি বিলৰ লগত জড়িত যিখিনি প্ৰিভিয়াছ কুৱেশ্যন আৰু তাৰ লগত জড়িত যিখিনি খুব গুৰুত্বপূৰ্ণ কথা সেই কথাখিনি মই অতি সোনকালে আপোনালোকৰ কাৰণে আগবঢ়াব চেষ্টা কৰিম। এই ধৰণে মই যিখিনি গুৰুত্বপূৰ্ণ বিষয় কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড আৰু ষ্টেটিক আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।